আয়ুব আলী শৰ্মা এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম ধৰ্মীয় গোড়ামী সম্পৰ্কে। হয়, আজি কিছু বছৰ আগতে যিটো গোড়ামী আমাৰ মাজত নাছিল, হঠাৎ এই গোড়ামীটো আমাৰ মাজত তীব্ৰভাৱে বিয়পিবলৈ লৈছে। কিয়? আজিৰ পৰা প্ৰায় 10-12 বছৰ আগতে আমি ইমান বৰ্ষা পিন্ধা মানুহ দেখা পোৱা নাছিলোঁ, কিন্তু হঠাৎ এই আৰবীয় সংস্কৃতিৰ প্ৰভাৱ আমাৰ অসমীয়া সংস্কৃতিৰ মাজত এনেকৈ বিয়পিবলৈ লৈছে। সেই মোল্লা মৌলবীবোৰে যিবোৰ কৰি আছে বা যিবোৰ শুনি আছোঁ, আজি সকলো পিনৰ পৰাই তেওঁলোকক ধিক্কাৰ দিছে। কিন্তু তাৰ পিছতো এচাম গোড়া ব্যক্তিয়ে সেই গোড়ামী এক উচ্চ পৰ্যায়লৈ লৈ গৈ আছে, য'ত নেকি মানুহৰ জীৱনক লৈ হাজাৰটা খেল খেলি আছে। এই ধৰ্মীয় গোড়ামীৰ মূল ক'ত আৰু কিয় তেনেকুৱা গোড়ামী কৰে? বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক মই কৈছোঁ, মই এইটোকো কওঁ যে কেৱল মুছলমান সম্প্ৰদায়ৰ মানুহৰ মাজতেই গোড়ামী নাই, সকলো ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ মাজত গোড়ামী আছে। কিন্তু মুছলমান মানুহৰ মাজত গোড়ামীটো কিয় বেছি, সেই সম্পৰ্কে মই আলোচনা কৰিম। আৰু আপোনালোকৰ কাৰণে মই সাজু কৰি ৰাখিছোঁ প্ৰায় 70-80টা ভিডিঅ'। সেই ভিডিঅ'বোৰত আচলতে কোনে মুছলমান সমাজক বিপথে পৰিচালিত কৰিছে, কোনে ইমান গোড়ামীৰ মাজত ঠেলি দিছে। যেতিয়াই শিক্ষিত মানুহবোৰে, বিশেষকৈ মুছলমানৰ শিক্ষিত মানুহবোৰে যেতিয়াই মুছলমান সমাজক কিবা আহ্বান জনায়, সেই আহ্বান তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে। তেওঁলোকে গ্ৰহণ কৰে সেই মোল্লা মৌলবী মুফতি, সেই দাড়ি থকা মানুহখিনিক। আজি সেই দাড়ি থকা মানুহখিনিৰ কথাকেই আপোনালোকক শুনাম। আপোনালোকে নিজেই বিচাৰ কৰিব, আচলতে তেওঁলোকেই সঠিক পথত আছেনে? যদি নাই, তেতিয়াহ'লে আপোনালোকে আকৌ শিক্ষিত মগজেৰে, আকৌ লেখা পৰা মনটোৰে আকৌ চিন্তা কৰক। ভিডিঅ'ৰ মাজলৈ গৈছোঁ, আপোনালোকে শুনক এই মুফতিজনৰ ভাষণ। ভাষণত কি কয়? এটাকে আপনি যাই বলুন, জীবাশ্ম বলুন, রোগ বলেন, বালা বলেন, ভাইরাস বলেন, যাই বলেন, এটা আল্লাহর গজব ছাড়া কিছু হতে পারে না। অতএব সেই গজব থেকে বাংলাদেশকে বাঁচতে হলে মসজিদ খোলা রাখতে হবে, আযান হবে, নামাজ হবে, টিভি চ্যানেলগুলো বন্ধ করে দেওয়া হোক। হয়, এইটোক আপুনি জৈৱিক অস্ত্ৰ বুলি কওক, ভাইৰাছ বুলি কওক। তাৰ কাৰণে মুছলমান উপাসনা কৰিব দিবই লাগিব, মছজিদত আজান দিবই, নামাজ পঢ়িব দিবই লাগিব। তাৰ সলনি টিভি চেনেলবোৰ বন্ধ থাকক, কাৰণ টিভি চেনেলবোৰে মানুহক সচেতন কৰি আছে। আৰু এইবোৰে কি কৰি আছে আপোনালোকে চিন্তা কৰক। কেৱল এখেতৰ ভিডিঅ'ই নহয়, আৰু অন্য এটা ভিডিঅ'লৈ আগবাঢ়ি গৈছোঁ, আপোনালোকে চাই থাকক। এও কি কয় শুনকচোন কৰোনা ভাইৰাছ সম্পৰ্কে। করোনা লিখতে গেলে 3টা শব্দ লাগে। কয়টা শব্দ? 1 নম্বর হলো ক, 2 নম্বর হলো রো, 3 নম্বর হলো না। আল্লাহ পাক রব্বুল আলামিন ডাক দিয়ে বলেন, কতে কোরআন পড়ো। জোরে কন্না সুবহানাল্লাহ। কতে কোরআন পড়ো, রোতে রোজা রাখো, নাতে নামাজ পড়ো। এবং 2-3টা আমল যদি করতে পারো, করোনা তোমার কাছেও আসবে না। এখেতে বিজ্ঞানীৰ দৰে মহান আৱিষ্কাৰ এটা কৰিয়েই পেলাইছে ইতিমধ্যে, যে কৰোনা ভাইৰাছৰ ভিতৰতেই কৰোনা ভাইৰাছৰ ঔষধ আছে, যে কৰোনা কত কোৰাণ, ৰত ৰোজা, নত নামাজ, এইকেইটা কৰি থাকিলে কৰোনা ভাইৰাছ তেওঁলোকৰ ওচৰত নাহে। এয়া ইছলামিক পণ্ডিতৰ আৱিষ্কাৰ। চাওঁ তেওঁ আৰু কি কৈছে শুনক। হয়, কোৰাণ হৈছে মহা ঔষধ, কোৰাণ হৈছে এণ্টিবায়'টিক। যাৰ বুকুৰ মাজত কোৰাণ আছে, সেই বুকুৰ ভিতৰত কেতিয়াও কৰোনা ভাইৰাছে আক্ৰমণ নকৰে। এয়া হৈছে ইছলামিক পণ্ডিতৰ ভাষ্য। আপোনালোকে চাগে এই মোল্লাজনৰ ভাষণ শুনি থাকোঁতে এটা কথা মন কৰিছে, যে এই মৌলবীজনে যেতিয়া কথা কৈ চিঞৰি দিছে,
দৰ্শকৰ পৰা হয়তো হাজাৰ হাজাৰ দৰ্শকৰ চিঞৰ আপোনালোকে শুনা পাইছে, কাৰণ এই মৌলবী মুফতিবোৰক সমৰ্থন দিয়া ব্যক্তিৰ কোনো অভাৱ নাই। কিন্তু আজি ইছমাইল হুছাইনেই হওক বা কোনোবা ইছলামিক মানে মুছলমানৰ ফালৰ পৰা কোনোবা এজন ভাল ব্যক্তিয়েই হওক, যদি মুছলমান সমাজক সচেতনমূলক কিবা এটা আহ্বান দিয়ে, তেতিয়া কিন্তু আপোনালোকে সেই ব্যক্তিজনক গালি পাৰে। মই ইতিমধ্যে দেখা পাইছোঁ যে ইছমাইল হুছেইন ছাৰক ইতিমধ্যে বহুত মুছলমান মানুহে, বিশেষকৈ এনেকুৱা ধাৰ্মিকবিলাকে যিবিলাকে চিঞৰি আছে এখেতৰ লগত, এখেতে যিটো বৈজ্ঞানিক আৱিষ্কাৰ কৰিছে সেই আৱিষ্কাৰ কৰা মানুহবোৰে যেনেকৈ চিঞৰি থাকে, তেনেকুৱা ধৰ্ম বিশ্বাসীবোৰে কি কৰিছে, ইছমাইল হুছেইন ছাৰক গালি পাৰিছে, সচেতন মানুহসকলক গালি পাৰি আছে। তেওঁলোকে এই মৌলবী মুফতিৰ কথামতে চলে। যিয়ে নহওক, মই ভিডিঅ' দেখুৱাম আজি আপোনালোকক, আৰু ভিডিঅ' দেখুৱাম। চাওঁ এইজনে কি কয়। এখেতৰ নাম হৈছে মুফতি আমিৰ হামজা। চাও তেখেতৰ ভাষ্য। আমি কসম দিচ্ছি আপনার কাছে করোনা আসবে না, যদি আসে আমার কাছ থেকে বুঝে নেবেন। এখেতৰ ভাষণটো দীঘলীয়া আছিলে, প্ৰায় 1 ঘণ্টাৰ ওচৰত। তেওঁ কচম খাই, অৰ্থাৎ শপত খাই কৈছে তেওঁৰ ওচৰত কৰোণা নাহে। কাক শপতটো দিছে? সেইটো মুছলমানৰ মাজত ভাষণটো দি আছিলে। এনেকুৱা ভাষণটো আৰু বেলেগত দিব নাযায়। তো মুছলমান শব্দটো প্ৰয়োগ কৰিছে যে মুছলমানসকলৰ মাজত কৰোণা নহয়, মুছলমানৰ কৰোণা নহয়। যদি মুছলমানৰ কৰোণা হয় তেতিয়াহ'লে তেওঁক ধৰিবলৈ কৈছে। আপোনালোকে বিচাৰ কৰি থাকক, কেতিয়া মুছলমানৰ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই মুছলমানসকল, আৰু যদি হৈছে তেখেতক ধৰক। চাওঁ তেখেতৰ সম্পূৰ্ণ ভাষ্যটো শুনো। হয়, মুছলমানৰ গাত যদি কৰোণা ভাইৰাছ হয় তেতিয়াহ'লে কোৰাণ শ্বৰীফ মিছা হৈ যাব, এখেতৰ ভাষ্য। মই আপোনালোকক একো নকওঁ, আপোনালোকে এতিয়া নিজেই বিচাৰ বিবেচনা কৰক যে আপোনালোকে এই দাড়ি থকা, টুপি পিন্ধা, পাঞ্জাবী পিন্ধা মানুহবোৰকেই অগ্ৰাধিকাৰ দি থাকিব নে সমাজখনৰ মংগলৰ কাৰণে এইবোৰক বিদায় দি বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়ি যাব, সেইটো আপোনালোকৰ কথা। হয়, এখেতে মোৰ বোধেৰে ক'ৰবাত ঠিকেই কোৱা যেন লাগে, কাৰণ ইতিমধ্যেই বহুত ঠাইত মুছলমানক কৰোণা ভাইৰাছে মুছলমানক কৰোণা ভাইৰাছে আক্ৰমণ কৰিছে বা আক্ৰান্ত হৈছে। গতিকে এওঁৰ কথাটোৱেই সত্য যে কোৰাণৰ সকলো কথা সম্পূৰ্ণৰূপে শুদ্ধ নহয়, ক'ৰবাত মিছা আছে। মই আৰু এজন ব্যক্তিৰ ওচৰত গৈছোঁ, তেওঁলোকৰ ভাষ্য শুনক আপোনালোকে। মই গুৰিৰ পৰা দিছোঁ। এখেতৰ নাম হৈছে হজৰত মৌলানা গোলাম ৰাব্বানী যুক্তিবাদী। তেখেতৰ মানে এটা বিশেষ নামো আছে, তেখেতক গায়ক হুজুৰ বুলিও কয়। তেওঁ খুব ভাল গান গায়। তেওঁ যদি সংগীত মহাবিদ্যালয় বা সংগীতৰ বিদ্যালয়ত পঢ়িলেহেঁতেন, তেওঁ নিশ্চয় মানে ভাল এজন সংগীত শিল্পী হ'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ কি কৰিলে মই নাজানো। তেখেতৰ গান শুনক, তেওঁ সদায়ে মানে বক্তব্যৰ মাজত এনেকৈ গান গায়। চাওকচোন। হয়, তেখেতে গানত কৈছে যে ভাইৰাছৰ ভয়ত যিসকলে মছজিদলৈ নাযাব, উপাসনা কৰিবলৈ নাযাব, তেওঁলোকক আচলতে কৰোণাই এৰিহে নিদিয়ে। হয়, তেখেতৰ গান আপোনালোকে শুনি থাকক। মনে থাকবে তো ইনশাআল্লাহ। করোনা ভাইরাসের ভয়ে যারা মসজিদে যাও, কৰোণা ভাইৰাছৰ ভয়ত যিসকলে মানে মছজিদত যোৱা বাদ দিছে, তেওঁলোকক বোলে সেই দৰ্জাৰ খিৰিকী দি সোমাই কৰোণা ভাইৰাছে আক্ৰান্ত কৰিব। তেওঁৰ কথা, মোৰ কথা নহয় দেই। আৰু এই কৰোণা ভাইৰাছৰ ভয়ত আল্লাহৰ উপাসনা কৰা, নামাজ পঢ়া বাদ দিবি? তেওঁ প্ৰশ্ন কৰিছে। চাওক, তেওঁৰ দৰ্শকৰ ফালৰ পৰা হাজাৰটা সঁহাৰি আহিছে। গতিকে এওঁলোকক কেনেকৈ বুজাব? এওঁলোকৰ দ্বাৰা গোটেই মুছলমান সমাজখন পৰিচালিত হয়। গতিকে গোড়ামীৰ মূল উৎস ক'ত, আপোনালোকে নিজেই বিচাৰ কৰি থাকক, মই নাম নকওঁ। করোনা যদি ভাগ্যে লেখা থাকে রেহাই পাইবা না, আল্লাহ রে কোন দুনিয়ায় পাঠাইলা আমারে। কথা কয় করোনার গুজাবে পৃথিবীতে নাই এখন শান্তি, সবাই এখন ঘরের ভিতরে খুঁজতে
পাই শান্তি। বাড়ির ভিতরে বসে থাকলে বলে করোনা থেকে মুক্তি। কি বোকা বুদ্ধি গো। করোনা ভাইরাস আসছে পৃথিবীতে, যদি বাঁচতে চাও বেশি বেশি তওবা করে সিজদা সবাই দাও। কথা কর না। করোনা ভাইরাস আসছে আজকে পৃথিবীর জমিনে, যদি ভাইরাস থেকে বাঁচতে চাও বেশি বেশি সিজদা দিয়া গুনাহ মাফ চাও। ও আল্লাহ রে কোন দুনিয়ায় পাঠাইলা আমারে, আল্লাহ রে কোন দুনিয়ায় পাঠাইলা আমারে। ভাইরাসের ভয়ে যারা মসজিদে যাবে না, করোনা না থাকলেও তাদের করোনা ছাড়বে না। কথা কথা শুনিলে তেখেতৰ ভাষ্য। মই যিটো কৈছিলোঁ সেইটোৱে মোৰ বেছি ভাল লাগিছে তেখেতক, যেতিয়া আচলতে গান গাবই লাগিছিল, খুব সুন্দৰ গান গাব পাৰে, কিন্তু তেওঁ কোনটো বিভাগলৈ শিক্ষা ল'লে আৰু সেই বিভাগত শিক্ষা লৈ তেওঁ কি বক্তব্য ৰাখিছে আপোনালোকেই বিচাৰ কৰক। তেওঁ বাৰে বাৰে গানৰ জৰিয়তেই, যিটো মানে আকৰ্ষণীয় মাধ্যম এটা হওক, যে বক্তব্য এটা আকৰ্ষণীয় কৰাৰ কাৰণে আচলতে সংগীত কবিতা এইবোৰৰ উদ্ধৃতি দিয়া হয়, আৰু এখেতে খুব সুন্দৰকৈ গানেৰেই আপোনালোকক বুজাই দিলে যে যিমানেই যি হওক নহওক আপোনালোকে নামাজ ত্যাগ নকৰিব, আপোনালোকে নামাজৰ কাৰণে ওলাই আহক। আৰু যদি আপোনালোকে নামাজ এৰা বাদ দি ঘৰত বহি থাকে, ঘৰতে খিৰিকী দি আহি হ'লেও কৰোণা ভাইৰাছে আক্ৰমণ কৰিব। এইজন হৈছে মুফতি আব্দুৰ ৰেজ্জাক। এখেতৰ ভাষ্য চাগে মই আপোনালোকক আগতেও শুনাইছিলোঁ, আজি আকৌ শুনক। ডাক্তার যদি চূড়ান্ত সিদ্ধান্ত দেয় যে কে করোনা ভাইরাস হয়েছে, আমি আব্দুর রাজ্জাক বিন ইউসুফ তার সাথে একসাথে খেতে রাজি আছি। আর করোনা ভাইরাসে মারা গেছে এরকম লোককে আমি আব্দুর রাজ্জাক বিন ইউসুফ গোসল দিতে প্রস্তুত আছি। এখন বাস্তবতা দেখাতে আছি এবং প্রস্তুত আছি। যদি তাতে কিছু ঘটে যায়, আমি বলবো পৃথিবী সৃষ্টির 50,000 বছর পূর্বে লিখা হয়েছিল তাই ঘটেছে। এমন হয়, ডক্টৰে যদি তেওঁক মানে কয় যে এইজন ৰোগী কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এখেতৰ লগত ভাত খাব লাগে, তেতিয়াহ'লে তেওঁ বাস্তৱত ভাত খাই দেখুৱাব। আৰু এইজন কৰোণা ভাইৰাছত এজন ৰোগী মৰিছে, তেওঁক যদি গা ধুৱাব লাগে, তেওঁৰ লগত থাকি যাৱতীয় কাজ কাম কৰিব লাগে, তেওঁ কৰিব। কাৰণ তেওঁৰ ভাগ্যতেই লিখা আছিল যে এইটো 50 বছৰ আগতেই লিখা আছিল যে তেওঁৰ জীৱনত এইটোও ঘটিব। গতিকে তেওঁ এইটো চেলেঞ্জ হিচাপে গ্ৰহণ কৰিছে। এইজন হৈছে, তেওঁ নিজৰ চেলেঞ্জটো আপোনালোকে যদি বাংলা বুজি পাইছে নিশ্চয় বুজি পাইছে। তেওঁৰ গোটেইখিনি ভাষ্য শুনক। পথ ও মাধ্যম নেই যেটা তার তাকদিরকে ঠেকাতে পারে। যে কোনো পথ ও কৌশল অবলম্বন করুক, এটা অসম্ভব, এটা হতে পারে না। এইরকম বিশ্বাস অন্তত আমি আব্দুর রাজ্জাক বিন ইউসুফ করি না। কোরআন হাদিসের প্রতি লক্ষ্য করে রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলেছেন, মানুষ তার তাওয়াক্কুল আল্লাহ ভরসা দিয়ে এসবকে ঠেকাতে পারে, তাছাড়া ঠেকানোর পথ নেই। এওঁলোকক কি ক'ব সেইটো আপোনালোকে বিচাৰ কৰক। ইয়াত বিভিন্ন ভিডিঅ'ই আছে, তাৰে মাজত আৰু এতিয়া কাৰ শুনাও। এইজন মুফতিৰ ভাষণ শুনক। শুনিলে এখেতৰ ভাষ্য যে যদি কোনো জালিম অবিশ্বাসী মানে ইছলামৰ প্ৰতি বিশ্বাস নথকা কাফিৰ তেওঁলোকে যদি আৰু
বাধা দিয়ে নামাজ পঢ়িবলৈ, তেওঁলোকৰ কথা তেওঁলোকে কোনো দিনেই নুশুনে, তেওঁলোকে কোনোদিন পশ্চিম ফালে মূৰ নুদুৱায়। এওঁলোকে দুৱাই আছে, এওঁলোকৰ কথা কোনেও নামানে। একদম নাৰায়ণ তকবীৰ আল্লাহু আকবাৰ তেওঁলোকৰ এটা শ্লোগান। এই শ্লোগানটো কেনেকৈ আওৰালে, তাত কিমান সদস্য আছিলে, কিমান মানুহ আছিলে, আপোনালোকে নিশ্চয়কৈ চাইছে। গতিকে আপোনালোকে মুছলমান সমাজক সলনি কৰিব লাগিলে ক'ত সলনি কৰিব লাগিব, ক'ত গোড়ামী আঁতৰাব লাগিব, আপোনালোকে নিজেই বিচাৰ কৰক। তেওঁলোকে ক'ৰ পৰা কথাবোৰ কয়? প্ৰত্যেকজনে কোৰাণৰ পৰা, হাদিছৰ পৰা একোটা ৰেফাৰেঞ্চ দিছে, সেইবোৰেইতো শুনি আছে। গতিকে আচলতে ক'ৰ পৰা সলনি কৰিব লাগিব, ক'ৰ পৰা সলনি কৰিলে সলনি হ'ব, সেইটো আপোনালোকে বিচাৰ কৰিব। মই আৰু মুক্তিৰ ভাষণ আৰু শুনাইছোঁ, চাওঁ এখেতেওতো শুনিলে। এওঁৰ আৰু এটা বক্তব্য শুনক, তেওঁ কি কয়। এই করোনা ভাইরাসকে নিয়ে এইভাবে মুসলমানকে খেপে যেতে হবে কেন? আমি এটা অবাক বুঝতে পারি না। কেনই বা হজ উমরার সফর বাতিল হবে? কেনই বা স্কুল বিশ্ববিদ্যালয় বন্ধ হবে? রাসূল সাল্লাল্লাহু আলাইহি সাল্লাম বলেছেন, লা আদাওয়া ওয়ালা তেরা ওয়ালা হাম ওয়ালা গুলা। ইসলামে সংক্রামক ব্যাধি নামে কোনো ব্যাধি নেই। হাদিস বুখারী মুসলিম নাকচ করা হয়েছে। একজন লোক এসে বলছে, আল্লাহর নবী, আমার উটের চুলকানি হয়েছে, তো কোন উট থেকে এসেছে? তখন আল্লাহ রাসূল বললেন যে প্রথম যে উটটাকে চুলকানি হয়েছে সেটা কোথা থেকে আসলো? সেটা কার থেকে আসলো? লা আদাওয়া। ইসলাম ধর্মে কোনো সংক্রামক ব্যাধি বলে কোনো জিনিসই নেই। ইছলাম ধৰ্মত সংক্ৰামক কোনো ৰোগ নাই, তেখেতে চেলেঞ্জ দি দিলে, হাদিছৰ পৰা উদাহৰণ দিলে। এটা সুন্দৰ উদাহৰণ দিলে যে কোনোবা ব্যক্তি এজনৰ উটৰ খজুৱতি হৈছিল, আৰু সেইটো এটা মানে উটৰ পৰা আন এটা উটলৈ বিয়পি গৈছিল, আৰু তেতিয়াতে সেই মানুহজনে হজৰত মুহাম্মদৰ ওচৰত গৈছিল আৰু গৈ কৈছিল যে মোৰ উটৰ এনেকুৱা এনেকুৱা মানে খুচৰাৰ ৰোগ, সংক্ৰামক ৰোগ হৈছে, গতিকে কি কৰিব? তেতিয়া হজৰত মুহাম্মদে নিজেই কৈ দিছিল যে সংক্ৰামক কোনো ৰোগ নাই, কাৰণ যিটো উটৰ প্ৰথম খজুৱতিটো হৈছিল সেইটো ক'ৰ পৰা আহিল? তেওঁলোকৰ যুক্তি, আৰু এই যুক্তিৰে হাজাৰ হাজাৰ জনতাক মুহি ৰাখিছে। সেই জনতাই কি ফল কৰি আনিব সেইটো আপোনালোকে জানিব। বিগত সময়ছোৱাত দেখা পাইছিলোঁ যে বাংলাদেশ, অসম, কলকাতাত এই স্ক্ৰীনত যিটো ভাহি আছে যে কৰোণা ভাইৰাছ থেকে বেঁচে থাকাৰ কিছু দোৱা। এই যিটো দোৱাটো লিখা আছে, এই দোৱাটো পাঠ কৰিলে কৰোণা ভাইৰাছত আক্ৰান্ত নহয়। আপনি শেয়ার হয়তো করে জীবন বাঁচিয়ে দিতে পারে না। আপনি যদি শেয়ার কৰে সেইটো কাৰোবাৰ জীৱন বচাব পাৰিব। তাৰপিছত চাওক, তেওঁলোকৰ আৰু এটা আছিলে, গুহাৰি পত্ৰ আছিলে। আপোনালোকে স্ক্ৰীন ৰখাই মানে পঢ়িব বুলি মই আশা ৰাখিছোঁ যে মুছলমানদের জন্য করোনা ভাইরাস কোনো আতঙ্কের কারণ নয়, বরং কাফিরদের প্রতি কঠিন আজাব ও গজব। ইয়াত কেইবাটাও আছে দিয়া আছে, আপোনালোকে পঢ়িলে গম পাব। মই স্ক্ৰীনটো সৰু কৰি দিছোঁ, আপোনালোকে যদি পাৰে তেতিয়া পজ কৰি পঢ়িব যে মুছলমানসকলৰ কাৰণে কৰোণা ভাইৰাছটো কোনো আতংকৰ কাৰণ নহয়, এইটো আল্লাহৰ তৰফৰ পৰা অহা এটা গজব। আচ্ছা, ইতিমধ্যে আমি বহুত চালোঁ, এখেতৰ ভিডিঅ'টো চাওঁ অকণমান। আলহামদুলিল্লাহ, এই পর্যন্ত কোন মুসলমানকে করোনা ভাইরাসে আক্রান্ত করে নাই। আলহামদুলিল্লাহ, এই পর্যন্ত কোনো মুমিনকে করোনা ভাইরাসে আক্রমণ করেনি। মানে এতিয়ালৈকে কোনো মুছলমানক করোনা ভাইরাসে আক্রমণ কৰা নাই বা করোনা ভাইরাছৰ দ্বাৰা সংক্ৰামক হোৱা নাই। আপোনালোকে বিচাৰ কৰি থাকক এওঁলোকৰ কথা কিমান সত্য, আৰু আপোনালোকে এওঁলোককে বিশ্বাস কৰি সমাজখন আগবাঢ়ি লৈ থাকক। এইজন হৈছে আটাইতকৈ
খুব বেছি চৰ্চিত এওঁৰ কথা বৰ্তমান গোটেই বিশ্বলৈকে বিয়পি গৈছে। তেওঁ সপোনতো কিছুমান বস্তু আৱিষ্কাৰ কৰি পেলাই তেওঁৰ ভাষণেই শুনো। তেওঁ বিভিন্ন ভাষণ আছে তেওঁৰ, গতিকে এইটো ভাষণত বা কি কৈছে সেই হিচাপে ক'ব লাগিব। চাওক তেওঁৰ ভাষ্য। আমি শুনেছি করোনা ভাইরাস নিয়ে আমার স্বপ্নটা আমেরিকায় ব্যাপক ইংরেজি ভাষায় অনুবাদ হয়ে বিজ্ঞানীরা সব এটি স্টাডি শুরু করেছে যে কইল কি হুজুরে কয় কি, হুজুরের কথায় সার আছে, ওটা স্বপ্ন হিসেবে হুজুৰে যিটো সপোনত দেখি তাৰমানে কৰোণা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ কৰিছিল, সেইটো ভাষণ যিটো দিছিলে, সেই ভাষণ গোটেই আমেৰিকাত তেওঁৰ ভাষাত ইংৰাজীত অনুবাদ হৈ গোটেই আমেৰিকাই তেওঁক বিচাৰি আছে। তেওঁ মানে একেবাৰে পণ্ডিত হৈ গৈছে এইজনৰ ভাষ্য। স্বপ্ন বাদ দাও, স্বপ্ন যদি বিশ্বাস না করো বাদ দাও, যে 13টা আইটেম 13টাই শেফা, সুবহানাল্লাহ, 13টাই কোরআন হাদিস বর্ণিত শেফা। আর যে কোনো স্বপ্ন যদি কোরআন হাদিসের সাথে মিলে ওইটা কি সত্য। আমি এই ওয়াজটা করতেছি এখন সারা ওয়ার্ল্ডের জন্য, কারণ করোনা ওয়ার্ল্ড সমস্যা আর কোরআনও ওয়ার্ল্ডের জন্য এসছে। আপোনালোকক তেওঁলোকৰ ভাষ্যতেই গুৰুত্ব দিছোঁ, মোৰ কথাটোত বেছি গুৰুত্ব নিদিব। তেওঁলোকৰ ভাষণেই শুনক। তেওঁৰ ভাষণ আৰু আছে। বিজ্ঞান ও সুন্নাহ, সুন্নাহ পুরোটাই বিজ্ঞান, ইসলাম আগা গোড়াই বিজ্ঞান। আপনি বুঝেন আর না বুঝেন, বুঝেন আর না বুঝেন, ইসলাম আগা গোড়া বিশুদ্ধ বিজ্ঞান, কোনো সন্দেহ নেই। তাহলে হাদিস পড়া মানে বিজ্ঞান পড়া, ঠিক না? অনেক বলাবেন সায়েন্স পড়ে, ভাই তুমি কি পড়ো? কয় সায়েন্স নিয়ে পড়ি। সে শুধু সায়েন্স জানে, কিন্তু আমি বলবো যারা হাদিস নিয়ে পড়ালেখা করে, কোরআন নিয়ে পড়ালেখা করে, এরা সবচেয়ে বেশি এবং বড় সায়েন্টিস্ট, এরাই আসল সায়েন্স নিয়ে পড়ালেখা করে। আর স্কুল কলেজে যে সায়েন্স, এটা হলো কোরআন আর সুন্নাহ সায়েন্সের নাতিপুতনি। বাপকে কোরআন সুন্নাহ, সায়েন্সের বাবা হলো কোরআন এবং সুন্নাহ। আর স্কুল কলেজ ইউরোপ আমেরিকার সায়েন্স হলো এই বাবার। শুনিলে এওঁৰ ভাষ্য। কোৰআনৰ মানে বিজ্ঞানৰ মূল হৈছে কোৰআন, মানে সেয়াই আৰু আপোনালোকে আৰু মই বুজাই দিব নাযাওঁ। তেখেতৰ আৰু ভাষ্য শুনিম, তেখেতৰ নহয় আৰু বেলেগ কাৰোবাৰ শুনো। এখেতে কি কয় চাওঁ। করোনায় যারা মারা যাচ্ছে, করোনা আক্রান্ত হয়ে যারা মারা যাচ্ছে তারা শহীদ কিনা, গুরুত্বপূর্ণ বিষয়। আর বলেন করোনায় যারা মারা যাচ্ছে তারা শহীদ কিনা। রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবী রিদওয়ানুল্লাহি আনহুম আজমাইনদেরকে বললেন, ও সাহাবীরা তোমরা কি জানো শহীদ কারা? তারা বললেন আল্লাহ রাব্বুল আলামিন ভালো জানেন, আল্লাহ রাসূল ভালো জানেন, তবে আমরা এতটুকু জানি যারা আল্লাহর রাস্তায় লড়াই করে মারা যায় তারা শহীদ। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বললেন আল্লাহর রাস্তায় যারা লড়াই করে মারা যায় তারা শহীদ। আপোনালোকে এটা কথা ভালকৈ মন কৰিব, আল্লাহৰ ৰাস্তাত যি মৰে তেওঁ শ্বহীদ। আল্লাহৰ ৰাস্তাত মৰাৰ বিভিন্ন পথ আছে, আপোনালোকে চাব। যদি আপুনি আল্লাহৰ ৰাস্তাত মানে কাম কৰি, যেনে ধৰক আপুনি ধৰ্মান্তৰ কৰি বা বিভিন্ন ধৰণৰ কাম কাজ আছে, এতিয়া নামবোৰ ক'লে মানে এই আছামৰ মানে ধৰ্মানুভূতিটো খুব মানে ঠুনুকাটো ঠাচকৈ আঘাত হৈ যায়। এইটো সময়ত আৰু মই নতুন ধৰণে আঘাত দিব বিচৰা নাই, আপোনালোকে অধ্যয়ন কৰিব যে আল্লাহৰ ৰাস্তাত মানে কি কি কাম থাকে আৰু কি কি কৰিলে আচলতে শ্বহীদ হ'লে কি কি পায়। শুনিলে এখেতৰ ভাষ্য যে প্ৰথম শ্বহীদ হ'ল সেইজন যিয়ে আল্লাহৰ পথত যুদ্ধ কৰি মৰে, দ্বিতীয় শ্বহীদ যিয়ে আল্লাহৰ পথত থাকি মৰে, মানে আল্লাহৰ কাম কৰি থাকোঁতে মৰে, আৰু তৃতীয় শ্বহীদ মানে এও কোৱা মতে তৃতীয় চতুৰ্থ শ্বহীদ মই হিচাপ কৰিব যোৱা নাই, তেওঁৰ মতে যে যিয়ে কোনো মহামাৰীত আক্ৰান্ত হৈ মৰে, যদি কোনোবাই কৰোণাত আক্ৰান্ত হৈ মৰে তেওঁ শ্বহীদ। আৰু শ্বহীদসকলৰ কাৰণে আল্লাহে বিশেষ এটা ব্যৱস্থা ৰাখি থৈছে বেহেষ্টত।
এইটো কথা ক'লে আপোনালোকৰ চাগে গাত মানে জুই লাগিব, গতিকে নকওঁ আৰু আপোনালোকে নিজেই পঢ়ি চাব যে যিসকলে মানে আল্লাহৰ নামত শ্বহীদ হৈ মৰে তেওঁলোকৰ কাৰণে আচলতে বেহেস্তত কি থাকে সেইটো আপোনালোকে পঢ়ি ল'ব। ভাষণ চাগে বহুত শুনালোঁ, আৰু শুনাও, এয়া শুনক। মসজিদ হলো ইবাদতের জায়গা, যদি ইবাদত বন্ধ করে ভাইরাস আটকানো যায়, ওই ভাইরাস আমাদের দরকার নাই। দরকার হয় ভাইরাস লাগে মরে যাব, তাও আল্লাহর ঘর মসজিদ আমরা ছাড়ব না। একটা ভাইরাসের কারণে মসজিদে যাওয়া বন্ধ করে দিবেন আপনারা? এক কথা বলেন না কেন? ভাইরাস ভাইরাসের বড় কিছু যদি টাঙ্গাল থাকে যে মসজিদে গেলেই মৃত্যু, তারপর আমরা মসজিদে যাই বলে আল্লাহর জান্নাতে যাব। কথা কয় মসজিদে যদি কারো মৃত্যু হয় লোক জাহান্নামী, আপনারা কোন জাহান্নামে যাবি? যার কারণ মসজিদে ওযু করে পবিত্র অবস্থায় আল্লাহর ঘরে থাকা অবস্থায় যদি কারো মৃত্যু হয়, এর চাইতে ভালো মৃত্যু আর নাই। কথা কয় শুনিলে এখেতৰ ভাষ্য। তো যদি এনেকৈ মই প্লে কৰি থাকোঁ, মোটামুটি প্ৰায় 70-80টা ভিডিঅ' বিভিন্ন আপোনালোকে ইউটিউবত এইবিলাক চাৰ্চ কৰিলে পাব, ফেচবুকতো পাব, এনেকৈ ভাইৰেল হোৱা ভিডিঅ', এইবোৰ ভিডিঅ' বিভিন্নজনে চাইছে। এতিয়া প্ৰশ্ন হ'ল, আমাৰ নিজামুদ্দিন দৰগাহৰ পৰা বা নিজামুদ্দিন যিটো মছজিদ আছিলে তাৰ পৰা অহা মানুহখিনি বা তাত গোট খোৱা মানুহখিনি বা তাৰ যিজন মূল মানুহ, তেওঁ যিটো বক্তব্য দিছিলে যে যদি মৃত্যুৱে হয়, যদি সেই মৃত্যু যদি মছজিদৰ ভিতৰত হয়, তেতিয়াহ'লে তাতকৈ পবিত্ৰ মৃত্যু আৰু কি হ'ব? তাৰপিছত গ্ৰেপ্তাৰ কৰা আক্ৰান্ত আপোনালোকে যে আচলতে গোড়ামীৰ মূল উৎস কি? মুছলমান সমাজ কাৰ দ্বাৰা পৰিচালিত আছে? কোনবোৰ মানুহ পৰিচালিত কৰি আছে? মই বিশেষ নকওঁ, আপোনালোকক অনুৰোধ জনাম, বিশেষকৈ মই মুছলমান মানুহখিনিকে অনুৰোধ জনাম যে আপোনালোকে এই মৌলবী মুফতিৰ কথা মতেই কাম কৰি যাব নে বিজ্ঞানসন্মত চিন্তাৰে আগবাঢ়ি যাব? এই সমাজখনক যদি আপোনালোকে এইদৰে এই মৌলবী মুফতিৰ কথা মতে পৰিচালিত কৰে, তেতিয়াহ'লে আজি যেনেকৈ এই মৌলবী মুফতিৰ কাৰণে, নিজামুদ্দিন দৰগাহত যোৱা মানুহখিনিৰ কাৰণে যিখিনি হ'ল বা যিখিনি অৱজ্ঞাৰ পাত্ৰ হৈছে, যুগে যুগে হৈ থাকিব। এই ভাষ্যবোৰ শুনি গোটেই মুছলমান সমাজক গালি নিদিব, কাৰণ মুছলমান সমাজতো কিছুমান সংস্কাৰবাদী চিন্তাধাৰাৰ মানুহ আছে। গতিকে সকলোকে ধন্যবাদ জনালোঁ। এয়া আচলতে মোৰ কোনো ধৰণৰ ভিডিঅ' এডিটৰ বা তেনেকুৱা নাছিল। বৰ্তমান কম্পিউটাৰ মোৰ লগত নাই, যধে মধে কথাবোৰ কৈ থকা হৈছে, হয়তো মাতটো ক'ৰবাত ভাল নালাগিব পাৰে, তথাপি চেষ্টা এটা কৰি চালোঁ। যদি আপোনালোকে চাই কোনো উপকৃত হৈছে হয় বা ইয়াৰ গোড়ামীৰ মূল উৎস কি আপোনালোকে বিচাৰি উলিয়াব পাৰে। সেয়াই, ধন্যবাদ সকলোকে।